যিসকল কেণ্ডিডেট বা প্ৰাৰ্থীয়ে অসম আৰক্ষীত চাকৰি কৰিম বুলি ভাবি আছে সেই সকলো কেণ্ডিডেটৰ বাবে মই আজি এটা বহুতে ভাল খবৰ লৈ আহিছোঁ। ইয়াৰ লগতে যোৱাবাৰ যিটো অসম আৰক্ষীৰ ABUP কনষ্টেবলৰ 6,662টা পদত নিযুক্তি হৈ গ'ল, ইয়াতে যিসকল কেণ্ডিডেটক ফেক কম্পিউটাৰ চাৰ্টিফিকেট ছাবমিট কৰাৰ বাবে ডিছকুৱালিফাই কৰা হৈছিলে সেই সকলো কেণ্ডিডেটৰ বাবেও মই আজি এটা বহুতে ভাল খবৰ লৈ আহিছোঁ আৰু কম সময়ৰ ভিতৰতে মই আপোনালোক সকলোখিনি কথা ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আহক আজিৰ এই সৰু ভিডিঅ'টোলৈ আগবাঢ়ো। ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোক সকলোকে জনাবলৈ পাই সুখী হৈছোঁ। যোৱাকালি আমাৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ছাৰে নিজে স্পষ্টভাৱে জনাইছে যে 500টা পদত আৰু অসম আৰক্ষীত নতুনকৈ নিযুক্তি দিয়া হ'ব। আপোনালোক সকলোৱে গম পায়, যদি SLPRB ৱেবছাইটটো খুলি চায় তাত নতুনকৈ আৰু কিমান বিজ্ঞাপন আহিছে অসম আৰক্ষীৰ ফালৰ পৰা। প্লাটুন কমাণ্ডাৰ আহিছে, হোমগাৰ্ড আহিছে, এছিষ্টেণ্ট জেইলাৰ আহিছে, গ্ৰেড 4 আহিছে, এনেকুৱা বিভিন্ন ধৰণৰ পদ আহিছে। গতিকে এই পদসমূহত এপ্লাই কৰিবৰ বাবে আপোনালোকৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচৰা হৈছে বা এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে, যদি সেইখিনি আছে এই পদসমূহত এপ্লাই কৰিবলৈ নাপাহৰিব। আৰু এই পদসমূহৰ বাহিৰেও অসম আৰক্ষীত আৰু পুনৰ নতুনকৈ পদ আহিব। গতিকে আপোনালোকে এতিয়াৰ পৰাই যাতে এই পদসমূহত যদি চাকৰি ল'ম বুলি ভাবিছে ভালকৈ প্ৰস্তুতি চলাই থাকক। এতিয়া মই আপোনালোক সকলোকে জনাইছোঁ, যোৱাবাৰ 6,662টা পদত নিযুক্তি হৈ গৈছিলে অসম আৰক্ষীৰ ABUP কনষ্টেবলৰ। ইয়াতে 414 জন নে কেইজন কেণ্ডিডেট বা প্ৰাৰ্থী ডিছকুৱালিফাই কৰা হৈছিলে বিকজ তেওঁলোকে ফেক কম্পিউটাৰ চাৰ্টিফিকেট ছাবমিট কৰিছিলে। আৰু ইয়াৰ বাবে অসম আৰক্ষীয়ে নিজাকৈ CIDৰ ওচৰত এটা কেছ ৰুজু কৰিছিলে যাৰ তদন্ত চলি আছিল। এতিয়া চাগে সেই তদন্ত শেষ হৈছে। ভাস্কৰজ্যোতি মহন্ত ছাৰে জনাইছে যে যিসকলৰ যে ডকুমেণ্টছ আছে অৰিজিনেল পাইছে তেওঁলোকে চাকৰি পাব, চিন্তা কৰিব নালাগে। আৰু এইটো এটা বহুতেই ভাল খবৰ, কাৰণ বহুতো এনেকুৱা কেণ্ডিডেট আছে যিসকলে অৰিজিনেল চাৰ্টিফিকেট ছাবমিট কৰিছিলে কিন্তু তেওঁলোকক ফেক কম্পিউটাৰ চাৰ্টিফিকেট দিয়া বুলি ডিছকুৱালিফাই কৰা হৈছিলে। বাৰু মই ভাবিলোঁ এইটো এটা বহুতে ভাল খবৰ আপোনালোকৰ বাবে যিসকলে অসম আৰক্ষীত চাকৰি কৰিম বুলি ভাবি আছে। এতিয়া আপোনালোকে যিমান পাৰে মোৰ এইটো ভিডিঅ' লাইক কৰক, লগৰবোৰৰ লগত শ্বেয়াৰ কৰক। যদি ভিডিঅ'টো চাই কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰি সুধিব পাৰে, আৰু যদি আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি আছিল আজিৰ এই সৰু ভিডিঅ'টো। ধন্যবাদ।